মই কি সুধিছো তহঁতে শুনিছনে নাই? শুনিছো ডাঙৰীয়া। আমি বহুত চেষ্টা কৰিও তাইৰ মুখৰ পৰা একো উলিয়াব পৰা নাই। তহঁতে একো উলিয়াব পৰা নাই? তেন্তে শিল পৰা কপৌৰ দৰে এনেকৈ ৰৈ আছ কিয়? যা যা, তহঁতে শাস্তিৰ ব্যৱস্থা কৰগৈ। চা জয়া, তোক মই পুনৰ সুধিছো, গদা পানী ক'ত আছে তই কৈ নিদিয় কিয়? নকওঁ। কি নকওঁ তই? নকওঁ। আপোনালোকে যিমানেই চেষ্টা নকৰক কিয় মই মোৰ স্বামীৰ কথা কেতিয়াও নকওঁ। ঐ চাওদাংহঁত, এই গাত চোৱাত পাত আনি লগাই দে। চাওচোন কেনেকৈ নকয় তাই গদা পানীৰ কথা। বৰুৱা ডাঙৰীয়া, আমি সফল হ'ব নোৱাৰিলো। তাইৰ মুখৰ পৰা আমি একোকে উলিয়াব নোৱাৰিলো। তেন্তে এবাৰ গৰম মছলা তাইৰ গাত লগাই দে। দেখা যাওক কিমান সহ্য কৰে তাই। গৰম পানী আনি তাইৰ গাত ঢালি দে। স্বামী, জয়া, তুমি ইমান শাস্তি সহ্য কৰি থকাতকৈ মোৰ বিষয়ে তুমি চাওদাঙক কৈ নিদিয়া কিয়? স্বামী, সত্যৰ সৈতে যুঁজিবলৈ শক্তি নোহোৱালৈকে আপুনি এনেকৈ ওলাই নাহিব। স্বামী, মই আপোনাক কাবৌ কৰিছো। আপুনি পুনৰ উভতি যাওক। কিন্তু জয়া, ইমান কষ্ট তুমি কেনেকৈ সহ্য কৰিবা? চাওদাঙৰ কোনো শাস্তিলৈ ভয় নকৰে এই জয়মতীয়ে। আপুনি উভতি যাওক স্বামী, আপুনি উভতি যাওক।